উইলিয়াম শেক্সপিয়াৰৰ অন্যতম বিখ্যাত নাটক অথেলো যোৰহাট থিয়েটাৰত মঞ্চস্থ হৈ যায়। নাট্যপ্ৰেমী ৰাইজৰ বিপুল সঁহাৰি প্ৰেক্ষাগৃহৰ সকলো আসন সম্পূৰ্ণ অৰ্থাৎ ফুল হাউচ দেখিবলৈ পোৱা যায়। সাংস্কৃতিক আৰু নাট্য চৰ্চা অনুষ্ঠান অনিৰুদ্ধৰ প্ৰথম নিবেদন অথেলোৰ প্ৰতিগৰাকী অভিনেতা অভিনেত্ৰীৰ সাৱলীল অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। নাটকখনিৰ ঈৰ্ষা, বৰ্ণবাদী পক্ষপাতিত্ব, ধূৰ্ততা আৰু প্ৰতাৰণা আদিৰ এক বিধ্বংসী কাহিনী খুব সুন্দৰভাৱে উপস্থাপন কৰে অভিনেতা অভিনেত্ৰীসকলে। নাটকখনি পৰিচালনা কৰে বিশিষ্ট পৰিচালক মৃণাল কুমাৰ বৰাই। নাটকখনিত অভিনয় কৰে জনপ্ৰিয় মঞ্চ সফল অভিনেতা মুক্তাৰুল হুছেইন, প্ৰশান্ত হাজৰিকা, অশোক নেওগ, হিমাংশু প্ৰসাদ দাস, অভিনেত্ৰী স্নিগ্ধাৰাণী বৰুৱা, গীতিকা নন্দা বৰদলৈ আৰু প্ৰহেলিকা বৰাই। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ। আনন্দ প্ৰকাশ কৰে নিদ্ৰা দেখি কিনো কথা হৈ ৰয়নে আনন্দ কৰাৰ দুবেলা দুমুঠি খাদ্যৰ চিন্তাত জীৱন আমাৰ কিনো কথা হৈ ৰয়নে আনন্দ কৰাৰ দুবেলা দুমুঠি খাদ্যৰ চিন্তাত জীৱন আমাৰ সুখৰ দিনৰ প্ৰিয় ব্যক্তিবন পিতৃৰ গভীৰ স্নেহক ত্যাগ কৰি তুমি কি মহাসুখ বিচাৰি মোৰ জীৱনলৈ আহিলা মই বুজিব পৰা নাই। এনে কথা পুনৰ ক'লে পিতৃৰ গভীৰ স্নেহক ত্যাগ কৰি তুমি কি মহাসুখ বিচাৰি মোৰ জীৱনলৈ আহিলা মই বুজিব পৰা নাই। আছে জানো তোমাক গোটেইটো জীৱন সুখী ৰাখিব পৰা যোগ্যতা? এই সকলোবোৰ কথা মই তেওঁক বিৱৰি কৰিছোঁ। ময়ো দেউতাৰ লগতে বহি শুনিছিলো সেই শিহৰত তোলা ঘটনাবোৰ শুনি শুনি অভিভূত হৈছিলো। মোৰ মাতৃয়ে যেনেকৈ তেওঁৰ পিতৃতকৈ মোৰ পিতৃক আস্থান দিছিল নাৰীত্বৰ কৰ্তব্য কৰি, ময়ো আজি সেইদৰে স্বামী অনুগামী। ভাবিবা আসক্তৰ পূজালৈ নিৰ্বোধৰ দৰে মই জীয়াই ময়ো প্ৰতিশোধ লম, ময়ো কৰিম প্ৰত্যক্ষ পিতৃ। মহামান্য ইয়াগো মহাৰাজে অথেলোক মুখ্য সেনাপতি হিচাপে নিৰ্বাচিত কৰিলে আৰু মই নিজ-জাতৰ কুম্ভস অথেলোৱে সুন্দৰী ডেছটিমনাক হৰণ কৰিলে সেইটো জানো মই। এইবোৰ কথা ময়ো কৰিম প্ৰত্যক্ষ পিতৃ। আপোনালোক সকলো অৱগত মাতৃভূমি ৰক্ষাৰ বাবে আজি আমি বৰনৈ পাৰত আহি চাউনি পাতিছোঁ। সুদূৰৰ পাহাৰৰ নামনীয় হ'ব ৰণক্ষেত্ৰ শত্ৰুৰ বিপক্ষে। আপোনালোক একোৱে বুজক এই দেশৰ ভৱিষ্যত ভাগ্য নিয়ন্ত্ৰণ নিষ্ঠাৰে নিজ কৰ্তব্য পালন কৰাতেই আমাৰ সফলতা নিৰ্ণয় কৰিব। ইতিমধ্যে মহান যোদ্ধাসকল, আজি আমি আহি এনে ক্ষণত উপনীত হৈছোঁ য'ত আমাৰ ব্যক্তিগত সুখ দুখৰ চিন্তা কৰাৰ সময় নাই। সন্মুখত বিপদ, শত্ৰু সৈন্য আহি সন্মুখ সমৰত উপস্থিত। আপোনালোক সকলো অৱগত আপোনালোক একোৱে বুজক এই দেশৰ ভৱিষ্যত ভাগ্য নিয়ন্ত্ৰণ। সখীৰ লাজখন চোৱা। সখী, তুমি এনেও ধুনীয়া, তাকে তোমাৰ কণ্ঠই তোমাৰ সৌন্দৰ্যত ৰহণ সানিছে। মিছাকৈ প্ৰশংসা কৰি তুমি মোক লাজ নিদিবাচোন সখী। মোৰ আলসুৱা মন মিঠা ৰঙা পলা শৰীৰ যৌৱনৰাকে মতলীয়া দেখোন। ইমান সুন্দৰ গীত গাইছা। সখীৰ লাজখন চোৱা। সখী, তুমি এনেও ধুনীয়া, তাকে তোমাৰ কণ্ঠই তোমাৰ সখী, তুমি সঁচাই ভাগ্যৱতী। মই হোৱা হলে সেই ৰাজ সুখেৰে এই যুদ্ধ ক্ষেত্ৰলৈ কেতিয়াও নাহিলোহেঁতেন। সখী, মই তেন্তে আহিছো এতিয়া। মুহূৰ্ততে আমাৰ চাউনিত হ'ব পাৰে আক্ৰমণ। আমি হস্তম হৈ থাকিব। আমি আছো সজাগ।
নিমিষতে বশ কৰিম বিশাল শত্ৰুপক্ষ। ইয়াগৰ পাইছে নেকি? ইয়াগৰ সততাৰ ওপৰত মোৰ গভীৰ বিশ্বাস আছে। ধন্যবাদ। সুস্বাস্থ্য কামনা কৰি আমিও কৰোঁ মদ্যপান। বেছ মোক নিশ্চয় হত্যা নকৰা। কিন্তু ভয় থকা তোমাৰ এই দৃষ্টি স্মৰণ কৰা নিজৰ পাপৰ কথা। সতীৰ্থ ৰূপে প্ৰথম উপহাৰ নুবুজি তুমি তাৰ মূল অবৈধ প্ৰণয়ত লিপ্ত হৈ সেইখন কেছিয়াও দিলা। প্ৰকৃতিখনৰ দৰে ভৰি আছে মুক্তাৰুল হুছেইনে আমন্ত্ৰণ জনালে আৰু অনিৰুদ্ধ তেখেতৰ পৰিকল্পনাত এই নতুন এটি নাট্য দল আৰম্ভণি কৰিছে। ইতিমধ্যে আপোনালোকে গম পাইছে। আৰু এই নাটখন আমি 2 বছৰমানৰ পৰা মুক্তাৰুলৰ সৈতে পাতি আছিলোঁ। ৰাজেন্দা, মই যোৰহাটলৈ আহিয়ে থাকোঁ। মই খুব ভাল পাওঁ যোৰহাট। আকৌ এবাৰ আহিবলৈ সুযোগ পালোঁ আৰু এইবাৰ মোৰ নাট্যবন্ধু মুক্তাৰুল হুছেইনে আমন্ত্ৰণ জনালে আৰু অনিৰুদ্ধ তেখেতৰ পৰিকল্পনাত এই নতুন এটি নাট্য দল আৰম্ভণি কৰিছে। ইতিমধ্যে আপোনালোকে গম পাইছে। আৰু এই নাটখন আমি 2 বছৰমানৰ পৰা মুক্তাৰুলৰ সৈতে পাতি আছিলোঁ যে যোৰহাটত অথনিখন কৰিম দিয়া। কিন্তু তেওঁ অনিৰুদ্ধ আৰম্ভ কৰিলে আৰু অনিৰুদ্ধৰ পৰা এই নাটখনেই অনিৰুদ্ধৰ যাত্ৰা হৈছে। অসমবাসীৰ বাবে সুখবৰ। দৈনিক বাছেৰে গুৱাহাটীলৈ যাত্ৰা কৰা যাত্ৰীসকলৰ বাবে সুখবৰ। ৰাজপথলৈ আহিল অধিৰাজ। অত্যাধুনিক সা সুবিধাৰ ব্যৱস্থা থকা অধিৰাজ হ'ব আপোনাৰ প্ৰিয় যাত্ৰাৰ লগৰী। দৈনিক পুৱা 8 বজাত তিতাবৰৰ পৰা গুৱাহাটী লৈ যোৱাৰ লগতে নিশা 9:30 বজাত আন্তঃৰাজ্যিক বাছ টাৰ্মিনেল আইএছবিটিৰ পৰা যোৰহাট হৈ তিতাবৰলৈ আহিব। অধিৰাজত উন্নত মানৰ শীততাপ নিয়ন্ত্ৰিতৰ লগতে শ্লিপাৰ বাছ সেৱা উপলব্ধ। আৰামদায়ক যাত্ৰাৰ বাবে অনলাইন বা বাছ কাউণ্টাৰৰ পৰা আগতীয়াকৈ টিকট বুক কৰিবৰ বাবে যোগাযোগ কৰক এই নম্বৰত।